1969 চনত স্থাপন হোৱা টংলা মহাবিদ্যালয়ে গঢ় তুলিলে 50টা বৰ্ষ আৰু 50টা বৰ্ষ উপলক্ষে টংলা মহাবিদ্যালয়ত 1 ফেব্ৰুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে উদযাপন কৰা হৈছে গৌৰৱোজ্জ্বল সোণালী জয়ন্তী মহোৎসৱ। আৰু সোণালী জয়ন্তী মহোৎসৱৰ লগত সংগতি ৰাখি আজি যিটো পঞ্চমটো দিন কাৰ্যসূচীৰ বিশেষ পঞ্চমটো দিন আৰু পঞ্চমটো দিনত যিহেতু ৰাতিপুৱা 9:30 সাংস্কৃতিক যি শোভাযাত্ৰাৰ আয়োজন কৰা হৈছিলে, কিন্তু এক প্ৰকাৰে ক'ব লাগিব যে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে টংলা মহাবিদ্যালয় খেলপথাৰৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। আৰু এই সাংস্কৃতিক শোভাযাত্ৰা দুগৰাকীকৈ অতিথি আহি উপস্থিত হৈছে। মই তেওঁলোকৰ পৰা কিছু কথা জানিম। এগৰাকী হৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী, এগৰাকী অসমৰ জনপ্ৰিয় অভিনেত্ৰী, আনগৰাকী হ'ল বড়ো চিনেমা জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। দুগৰাকী আছে। অমিতা গগৈ আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু মই সতীৰ্থ নৱকণ আগুৱাই আহিবলৈ দিছো। বাইদেউ কি ক'ব, টংলা মহাবিদ্যালয় গৌৰৱোজ্জ্বল 50টা বছৰ অতিক্ৰম কৰিলে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে, আপুনিও আহিছে, ভাল লাগিছে আমাৰ, কি ক'ব? প্ৰথমেতো মোৰ খুব ভাল লাগিছে যে টংলা মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ দৰে গৌৰৱোজ্জ্বল এটা অনুষ্ঠানৰ উদযাপন আচলতে আজি ইয়াত মোক অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে আমন্ত্ৰণ জনালে। মোৰ সৌভাগ্য যে তেওঁলোকৰ এই সোণালী জয়ন্তীৰ সময়ত মই তেওঁলোকৰ মাজত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিছো। মোৰ খুব ভাল লাগিছে। আৰু যেতিয়া প্ৰথম আহিছো ফিল্ডলৈ, যেতিয়া সোমাইছো, তেতিয়া ইফালে চাইছো ৰং, সিফালে চাইছো ৰং, বিভিন্ন ধৰণৰ বিভিন্ন জাতি জনজাতিৰ সাজ পোছাক পিন্ধি সৰু সৰু ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনলৈকে, কাৰণ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলো আহিছে। 25 বছৰ গৰকা এটা গৌৰৱোজ্জ্বল শিক্ষানুষ্ঠান। এই শিক্ষানুষ্ঠানে যিমান মানুহ গঢ়িলে, এতিয়া তেওঁলোক অসমৰ বিভিন্ন প্ৰান্তত নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। অসমৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোক আহিছে, কাৰণ ইয়াত যেতিয়া 25 বছৰ আগতে কোনোবাই যদি ডিগ্ৰী কৰিছিল, সেইজনো ক'ৰবাৰ পৰা ঢপলিয়াই আহিছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী হিচাপে, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহত লগ পাইছে, পুৰণা বন্ধু, পুৰণা ঠাই, পুৰণা স্মৃতি, এই গোটেই বস্তুবোৰে আটাইকে নষ্টালজিক কৰি তুলিছে। আৰু এই গোটেই বস্তুবোৰৰ অংশ হবলৈ সুযোগ পাই মই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছো। বাইদেউ, সাংস্কৃতিক শোভাযাত্ৰা বুলি ক'লে সকলো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ সকলো যি থলুৱা সেইবোৰ প্ৰদৰ্শন কৰা হয়। বিশেষকে এতিয়া কলেজলৈ কিবা মনত পৰিছে নে আপোনাৰ বিশেষকে? নিশ্চয়, কাৰণ সৌভাগ্যবশতঃ অসমৰ ৰাইজে কেতিয়াবা মনত পেলাই কাৰণে বিভিন্ন ঠাইৰ অনুষ্ঠানত এনেদৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ সুযোগ পাওঁ। কিন্তু মই আটাইতকে ভাল পাওঁ শিক্ষানুষ্ঠানৰ অনুষ্ঠানলৈ গৈ, কাৰণ শিক্ষানুষ্ঠানত এই পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল মুখ, ভৱিষ্যতৰ হেঁপাহ, এইবোৰে আমাক কৰবাৰ স্মৃতি ৰোমন্থন কৰাৰ সুযোগ দিয়াৰ লগতে আৰু এটা তেওঁলোকৰ লগত নতুনকে জীয়াই থকাৰ হেঁপাহ এটা দিয়ে। তেওঁলোক আমাৰ ভৱিষ্যত। আজি এইখন মহাবিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতৰ সপোন দেখিছে, তেওঁলোক আমাৰ ভৱিষ্যত, তেওঁলোকে ভৱিষ্যতে সমাজ গঢ়িব। গতিকে তেওঁলোকৰ লগত ভাৱ বিনিময় কৰা, তেওঁলোকৰ লগত কথা পতা, এই কথাখিনিয়ে মোক ব্যক্তিগত জীৱনত বহুত অনুপ্ৰেৰণা দিয়ে। ধন্যবাদ বাইদেউ। কি ক'ব বাইদেউ, যিহেতু আজি টংলা মহাবিদ্যালয় সোণালী জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে, কেনেকুৱা লাগিছে? খুব ভাল লাগিছে, খুব আনন্দ। ইয়াৰ পৰিৱেশ খুবেই বেছি ধুনীয়া। সকলো জাতি জনগোষ্ঠী একেলগে এনেকে ইমান সুন্দৰভাৱে মিলি প্ৰতি ইমান ধুনীয়াকৈ থাকে, আৰু একেখন মহাবিদ্যালয়তে এনেকে কালচাৰেল সেই এক্সচেঞ্জটোও হয় পঢ়াৰ লগতে। খুব বেছি ভাল লাগিছে। আৰু মোৰ আজি টংলা এনেকে বহুত অহা হৈছে, কিন্তু এনেকে এটা অনুষ্ঠানত মোৰ অহা হোৱা নাছিলে। খুব বেছি ভাল লাগিছে। হয় হয় হয়, নিশ্চয় নিশ্চয়। নিজৰ কলেজৰ কথা খুব মনত পৰিছে, আৰু তেনেকুৱাই, আৰু খুব বেছি ভাল লাগিছে। প্ৰাক্তন কেন্দ্ৰীয় সমিতি সভাপতি জয়কান্ত ভট্টাচাৰ্য দাদা, কি ক'ব, টংলা মহাবিদ্যালয়ে 50টা বৰ্ষ গঢ়িলে গৌৰৱোজ্জ্বল যি মহোৎসৱ উদযাপন কৰা হৈছে, সোণালী জয়ন্তীৰ এক যি শোভাযাত্ৰা উলিওৱা হৈছে, সাংস্কৃতিক শোভাযাত্ৰা, কেনেকুৱা লাগিছে, কি ক'ব? টংলা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী মহোৎসৱত আমি থাকিবলৈ পাই, অংশগ্ৰহণ কৰিব পাই আৰু সম্পূৰ্ণ সহযোগিতা আগবঢ়াব পাই আমি গৌৰৱ অনুভৱ কৰিছো। আমি ৰূপালী জয়ন্তী বৰ্ষ পাইছিলো 1996 চনত, আৰু 2025 বৰ্ষত এতিয়া আমি সোণালী জয়ন্তী বৰ্ষ আমি পালো। আৰু এই সোণালী জয়ন্তী মহোৎসৱটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে টংলাত বসবাস কৰা বিভিন্ন জাতি জনজাতি জনগোষ্ঠী, ভাগা ভাগী ধৰ্মাৱলম্বী লোকসকল আমি সকলোৱে ঐক্যবদ্ধভাৱে এই টংলা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী মহোৎসৱটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে আমি হাতে হাত ধৰি আমি আগবাঢ়ি আহিছো। আৰু যিহেতু টংলা এখন বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ, আৰু টংলা মহাবিদ্যালয় হ'ল সমন্বয় আৰু সংস্কৃতিৰ ধ্বজাবাহক। সেইকাৰণে আমাৰ ইয়াত থকা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, প্ৰতিটো বিভাগ, বিভিন্ন অঞ্চলৰ ৰাইজ, আমি সকলোৱে প্ৰাক্তনসকল,
অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল সকলোৱে আমি একত্ৰিত হৈছোঁ আৰু কেইবাটাও দিনৰ আমি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিলোঁ। আজি মূল কাৰ্যসূচী আছিলে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ আৰু হেলিনা বসুমতাৰী বাইদেউক আমি আমন্ত্ৰণ কৰা হৈছিল। তেখেতসকলে আজি অংশগ্ৰহণ কৰিলে। টংলা মহাবিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী প্ৰাক্তন সকলোৱে লগ লাগি আজি কেইবা হাজাৰ ৰাইজৰ উপস্থিতিত বিভিন্ন আমাৰ থলুৱা যিমানবিলাক কৃষ্টি সংস্কৃতি আছে আজি ইয়াত পৰিৱেশন কৰা হৈছে। সকলোৱে আনন্দ ফূৰ্তি কৰিছে। আমি আশা ৰাখিম এই সমন্বয়ৰ এই শোভাযাত্ৰাৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব যে আমি সকলোৱে সমন্বয়ৰ জৰিয়তে একতাৰ এনাজৰীৰে আমি আগবাঢ়ি গৈছোঁ। আমি হাতে হাত ধৰি আমি আগবাঢ়িছোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকসকলৰ মাজত আমি সদায় সমন্বয় আৰু সম্প্ৰীতিৰে আমি আগবাঢ়ি যাম। আৰু টংলা মহাবিদ্যালয়ৰ যিটো এইটো বাৰ্তা সমন্বয় আৰু সংস্কৃতিক ধ্বজাবাহক হিচাপে এইটো সমগ্ৰ অসমত আজি ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰিব আমি আশা ৰাখিছোঁ। আৰু সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তিলৈকে শ্ৰদ্ধা ব্যক্তিসকললৈকে আৰু বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে ইয়াত আজি অংশগ্ৰহণ কৰিছে স্বতঃস্ফূৰ্তভাৱে। তাৰ বাবে সকলোকে সোণালী জয়ন্তী মহোৎসৱৰ মূল সমিতিৰ যুটীয়া সম্পাদক হিচাপে মই সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত আৰু অহা কাইলৈকে হ'বলগীয়া আমাৰ মুকলি সভা আৰু সাংস্কৃতিক সন্ধিয়াতো সকলোৱে আহি অংশগ্ৰহণ কৰিব। সৰ্বাংগ সুন্দৰভাৱে আমাৰ সোণালী জয়ন্তী মহোৎসৱটি ৰূপায়ণ কৰাত সকলোৰে উপস্থিতি দিয়াবৰ আমি আন্তৰিকতা কামনা কৰিছোঁ। নিশ্চয় ক'ব লাগিব এয়া শোভাযাত্ৰাৰ যি দৃশ্য মোৰ সতীৰ্থ নবই দেখুৱাই আছে আৰু যি প্ৰচাৰ আৰু যোগাযোগ বিভাগৰ যি গুৰু দায়িত্ব পালন কৰিবলগীয়া আছে, কাৰণ প্ৰচাৰ আৰু যোগাযোগ বিভাগটো খুব গুৰুত্বপূৰ্ণ দায়িত্ব আৰু যি দায়িত্ব পালন কৰিছে মই এই দায়িত্বত থকা দুগৰাকী ব্যক্তি আছে মই তেখেতৰ পৰা জানিম। ছাৰ, প্ৰচাৰ যোগাযোগ বিভাগ খুব গুৰু দায়িত্ব এটা দিয়া হৈছে আপোনালোকক, কেনেকুৱা লাগিছে যিটো কাইলৈ শেষ হ'ব, আজি পঞ্চমটো দিন? খুব ভাল লাগিছে। আমাৰ 5 দিনীয়া আজি কাৰ্যসূচী আছিলে। 1 ফেব্ৰুৱাৰীৰ পৰা আমাৰ আৰম্ভ হৈছিলে আৰু আজি পঞ্চম দিনত আমি যি সাংস্কৃতিক শোভাযাত্ৰা উলিয়ালো, এই শোভাযাত্ৰাত এই অঞ্চলৰ প্ৰায় 60টা বিভিন্ন সংগঠনে যোগদান কৰিলে আমাৰ টংলা মহাবিদ্যালয়ৰ বিভিন্ন ডিপাৰ্টমেণ্টক সাঙুৰি পেলাই। গতিকে খুব ভাল লাগিছে আৰু ছাকচেছফুল এটা প্ৰচেছন। এই প্ৰচেছনটো ইমান ডাঙৰ প্ৰচেছন সম্ভৱ টংলাত হোৱা নাছিল আৰু বিভিন্ন জনগোষ্ঠী জাতি জনগোষ্ঠী ভাষা ভাষী সকলো লোকে ইয়াত যোগদান কৰিছে আৰু ইয়ে প্ৰতিবন্ধ কৰিছে যে টংলা মহাবিদ্যালয়ৰ প্ৰতি সকলোৰে যিটো মৰম এই প্ৰচেছনটোৰ দ্বাৰা এই সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা সকলোৰে সন্মুখত আমি আভাৰ প্ৰকট কৰিছোঁ যে তেওঁলোকে যেনেদৰে আমাৰ টংলা মহাবিদ্যালয়ক মৰম দিছে আমি সঁচাকৈ আপ্লুত হৈছোঁ। সকলোলৈ ধন্যবাদ। মই কালচাৰেল চাব কমিটিৰ ছেক্ৰেটাৰী হিচাপে টংলাবাসীক ফাৰ্ষ্ট নমস্কাৰ জনাইছোঁ। এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে টংলা ৰাইজক ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। এয়া আছিলে দুগৰাকীকৈ অভিনেত্ৰী, অসমৰ দুগৰাকীকৈ জনপ্ৰিয় অভিনেত্ৰী আৰু দুগৰাকী অভিনেত্ৰীয়ে বিশেষকৈ টংলা মহাবিদ্যালয়ৰ যি সোণালী জয়ন্তী যি শোভাযাত্ৰা দুগৰাকী অংশগ্ৰহণ কৰিছে। নিশ্চয়কৈ ক'ব লাগিব জাকত জিলিকা হৈ পৰিছে টংলা মহাবিদ্যালয়ৰ চৌপাশ। আৰু যি শোভাযাত্ৰা উলিওৱা হৈছে সমগ্ৰ টংলা চহৰতে শোভাযাত্ৰা উলিওৱা হ'ব। আৰু এই ক'ব লাগিব টংলা মহাবিদ্যালয়ৰ উলিওৱা যি শোভাযাত্ৰা তাৰ যি ছবি, সেই ছবিত আমি নিউজ পৰা দৰ্শকক দেখুৱালো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।